মুকলি আকাশৰ তললৈ তেল চুৰিত অভিযুক্ত ৰকিবুল হুদা বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজিৰ জামিন মঞ্জুৰ তেল চুৰিত অভিযুক্ত ৰকিবুলক নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আদৰি আনিলে আমছুৱে ৰূপৈয়াতত বিধায়ক পুত্ৰ ৰকিবুল হুদা ফৰাজিক উষ্ম আদৰণি জনোৱা হয় তেল চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰকিবুল হুদা ৰূপৈয়াতৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ হৈছে ৰকিবুল হুদা কলিয়াপুৰ জিলা আমছুৰ নেতৃত্বত আয়োজন কৰা হয় বৃহৎ ৰেলী দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো বিধায়ক নুৰুল হুদাৰ পুত্ৰ হৈছে ৰকিবুল হুদা মাত্ৰ কেইটামান দিনৰ পূৰ্বে তেল চুৰিত অভিযুক্ত হৈ কাৰাগাৰত থাকিবলগীয়া হৈছিল ৰকিবুল হুদা আৰু তাৰ পাছত এনেধৰণে আমছুৱে আদৰণি জনাইছে যিহেতু জামিনত ইতিমধ্যে মুকলি হৈ আহিছে মুকলি আকাশৰ তললৈ তেল চুৰিত অভিযুক্ত ৰকিবুল হুদা বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ইতিমধ্যে জামিন মঞ্জুৰ হৈছে তেল চুৰিত অভিযুক্ত ৰকিবুলক ইতিমধ্যে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এনেধৰণে আমছুৱে আদৰি আনে ৰূপৈয়াতত বিধায়ক পুত্ৰ ৰকিবুল হুদা ফৰাজিক উষ্ম আদৰণি জনোৱা হয় তেল চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল ৰকিবুল হুদা যেতিয়া নেকি সংবাদ মাধ্যমত গম পাইছিলোঁ যে কিবা এটা মোৰ ওপৰত অভিযোগ উত্থাপন হৈছে মই কথাটো গম পাই লগে লগে মই সম্পূৰ্ণৰূপে জনা নাছিলোঁ যে কি কেনেকৈ কিয় মোৰ নামটো আহিল মই লগে লগে উলনি থানাত আহি উপস্থিত হৈছিলোঁ আৰক্ষীক মই সহায় কৰিবৰ কাৰণে কাৰণ মই জানো মই নিৰ্দোষী এইটো সম্পূৰ্ণভাৱে এটা ৰাজনৈতিক ষড়যন্ত্ৰ মানে এইটোৱে মই বুজিব পাৰিছোঁ যে মই সংখ্যালঘু বিভিন্ন সমস্যা সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ এইবিলাকৰ বিষয়ে মাত মাতাৰ কাৰণে কোনোবা এটা চক্ৰই মোৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে কিন্তু মই কোনো এইবিলাক ষড়যন্ত্ৰক মই ভয় নকৰোঁ একো তথ্য নাই যিজন ল'ৰা দেখাইছে যে জিপে ট্ৰানজেকশ্যন হৈছে মই পাবলগীয়া পইচা মোক জিপে ট্ৰানজেকশ্যন আজিকালি জিপেৰ জৰিয়তে চবেই ট্ৰানজেকশ্যন কৰে যদি মোৰ তেনেকুৱা কিবা ইণ্টেনশ্যন থাকিলেহেঁতেন আপোনালোকে ভাবক সচেতন নাগৰিক হিচাপে আপোনালোকে ভাবক যদি মোৰ তেনেকুৱা কিবা ধৰণৰ ইণ্টেনশ্যন থাকিলেহেঁতেন মইতো জিপেৰ জৰিয়তে পইচা নল'লোহেঁতেন আৰু আৰক্ষীৰ হাতত কোনো তথ্য নাই সম্পূৰ্ণ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিয়ে মই গম পাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত